কিন্তু আপোনালোকে সকলোৱে মই ভাবোঁ যে জানে যি ঠাইত হায়াতৰ হোটেল নিৰ্মাণ কৰিবলৈ চৰকাৰে লৈছে আৰু এটা টি ট্ৰাইবছ মিউজিয়াম নিৰ্মাণ কৰিবলৈ লৈছে, দুটাৰে কাম আৰম্ভ হৈছিল। সেই ঠাইটুকুৰা ইয়াৰ পৰা নতি দূৰতেই আছে আৰু গোটেই মাটিখিনি আচলতে গভৰ্ণমেণ্ট। টি ট্ৰাইবছ মিউজিয়ামৰ কাৰণে 30 বিঘা মাটি দিছে আৰু হায়াতৰ কাৰণে 30 বিঘা মাটি চৰকাৰে এলট কৰিছে। কিন্তু তৎসত্ত্বেও তাত কিছুমান আমাৰ চাহ জনগোষ্ঠীৰ ভাই ভনী থকা বুলি তেওঁলোকে কোৱাত সেই বিষয়টো চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। কাৰণ আপোনালোকে জানে যে আমাৰ চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে ইতিমধ্যে যোৱা 10টা বছৰত বহু কাম কৰিছে আৰু এই পিছপৰা জনগোষ্ঠীটো যোৱা 10টা বছৰ যথেষ্ট আগবাঢ়িছে। আৰু শেহতীয়াকৈ আপোনালোকে জানে যে আমাৰ চৰকাৰখনে মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে প্ৰায় 30,000 লোকে মাটিৰ পট্টা লাভ কৰিছে আৰু লক্ষ্য হ'ল 3.5 লাখ লোকক মাটিৰ পট্টা দিয়া। কাৰণ 200 বছৰ চাহ উদ্যোগটো গঢ় দিয়াত চাহ জনগোষ্ঠীৰ লোকৰ যি অৰিহণা, সেই অৰিহণাক সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু অসমৰ ভাষা কৃষ্টি সংস্কৃতি গঢ় দিয়াত এই চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱদান অনস্বীকাৰ্য। আৰু সেইবাবেই আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল তথা দূৰদৰ্শী নেতৃত্বত ইমানখিনি কাম কৰিছে। ইয়াত কিছুমান ভেষ্টেড ইণ্টাৰেষ্ট আছে। আমি দেখিছোঁ এটা বেলেগ ধৰণৰ মটিভ লৈ পেলাই চাহ জনগোষ্ঠীৰ লোকৰ কল্যাণৰ কাৰণে নহয়, মই ভাবোঁ যে এছাম লোকক ক্ষতি কৰিবৰ কাৰণেহে মুষ্টিমেয় কিছুমান লোকে ইয়াৰ বিৰুদ্ধে এটা যোৱা সময়ছোৱাত এটা নতুন ধাৰণা দিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। এতিয়া কথা হ'ল যে কাম ইয়াত চলি আছে আৰু তথাপিও এই যিটো সমস্যা, বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ লোকৰ মাটি উচ্ছেদ কৰা বুলি যিটো অভিযোগ উঠিছে, এই সম্পৰ্কত আগতে পূৰ্বতে দিছপুৰত কেইবাবাৰো আলোচনাও হৈছিল বেলেগ পৰ্যায়ত, মন্ত্ৰী লেভেলত চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনৰ সৈতে আলোচনা হৈছিল। যিবিলাক সংগঠনে চাহ জনগোষ্ঠীৰ লোকৰ কল্যাণৰ কাৰণে সদায় মাত মাতি আহিছে, যোগাযোগ অব্যাহত ৰাখিছে, সেইসকলৰ লগত আলোচনা কৰা হৈছিল। তেওঁলোকে কৈছিল যে এনে পৰিয়াল কেতবোৰ থকা বুলি আমাকো কৈছে, গতিকে সেইসকলক সংস্থাপনৰ কাৰণে আৰু মানে ঘৰেই হওক মাটিয়েই হওক তেওঁলোকক দিব লাগে। আৰু যিবিলাকে আজি ক্লেইম কৰিছে, যিবিলাকে তেওঁলোকৰ মাটি যোৱা বুলি ক্লেইম কৰিছে, সেইসকলেও কৈছিল যে আমি প্ৰথমতে কৈছিল 30টা পৰিয়াল আমি ক্ষতিগ্ৰস্ত হৈছিলোঁ, তাত আমাৰ ভোগ দখল আছিল, আমি বহুদিন খেতি কৰিছিলোঁ। কিন্তু আমি জনাত একেবাৰে কথাটো সত্য নহয়। য'ত টি মিউজিয়ামটো কৰিবলৈ লৈছে বা এই ঠাইটুকুৰাত কৰিবলৈ লৈছে, তাত হয়তো ইমান মানুহ নাই বুলিয়ে স্থানীয় লোকে ক'ব খুজিছে। যে কি নহওক, কিন্তু ইতিমধ্যেই জাতীয় সংগঠনবিলাকৰ লগত আলোচনা কৰাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীয়ে সাহায্য খুজি পায়। কিন্তু সেই পৰিয়ালবিলাক যিহেতু দুখীয়া লোক, তেওঁলোকক 5 লাখ টকাকৈ দিয়াৰ এটা সিদ্ধান্ত কৰি পেলাই 3 লাখ টকাৰ প্ৰথম কিস্তি ইতিমধ্যে দিলে। তাৰে 22টা পৰিয়ালে ইতিমধ্যে গ্ৰহণো কৰিলে আৰু তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা যি আছে, যি 3.5 লাখ মাটিৰ পট্টা দিয়া লোকক চৰকাৰে PMAY গ্ৰামীণৰ জৰিয়তে উপকৃত কৰিম বুলি ব্যৱস্থা লৈছে, সেই কামো তেওঁলোকক কৰি দিয়া হ'ব বুলি ক'লে। আৰু তেওঁলোক থকা স্থানত থকা মাটিখিনিও তেওঁলোকক দিয়াৰ কাৰণে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিলে। কিন্তু তৎসত্ত্বেও যোৱা সময়ছোৱাত আপোনালোকে জানে যে কাজিৰঙালৈ এতিয়া পৰ্যটকৰ সোঁত গৈছে, হায়েষ্ট পৰ্যটক যোৱা সময়ছোৱাত আহিছে। গতিকে ইয়াত আমাক ভাল হোটেল লাগে আৰু সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব লাগে। আৰু ইয়াৰ উপৰিও স্থানীয় লোকসকল যাতে এনেধৰণৰ ইণ্ডাষ্ট্ৰী হ'লে উপকৃত হয়। মিউজিয়াম হ'লে
জাতিজন চাহ জনগোষ্ঠীৰ কাৰণে এটা মিউজিয়াম লাগে, এইটোতো সকলোৱে বিচাৰে। গতিকে স্থানীয় সেইবাবে বাকী লোকসকলে জানে বাবেই কোনেও এনেধৰণৰ কামখিনিত সহযোগিতা কৰা নাই। আমি যি দেখিছোঁ তেওঁলোকে টি মিউজিয়ামটো বিচাৰিছে আৰু স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ হৈছে। ইয়াতে এই জনগোষ্ঠীয় সংগঠনকেইটাৰ লগত আলোচনা হৈছিল, তাৰ লগতো হৈছিল, ACMSৰ লগতো হৈছিল, গুৱাহাটীত দুবাৰকৈ হৈছিল, দিছপুৰতো দুবাৰকৈ, তাতো কেইবাবাৰো আলোচনা হৈছিল। কথাখিনি সিমানেই। এতিয়া জেগাডোখৰ ইংলে পথাৰ বুলি এটা নাম আহিছে। মইতো কৈছোঁ সেইটো গভৰ্ণমেণ্ট লেণ্ড, এইটো বনাই ল'লেতো আৰু কি কৰিব? এইটোতো ইছ্যু কৰিবৰ কাৰণে কৰিব লাগে কাৰণে কোনো ইছ্যু নাই, আৰু জনসাধাৰণে যিবিলাক মানুহে কৰি আছে এই মানুহবিলাকক জনসাধাৰণে চিনি পাইছে, আৰু চিনি পাইছে বাবেই যোৱা নিৰ্বাচনত এনে মেণ্ডেট দিছে, আৰু হিউজ মেণ্ডেট লৈ পেলাই এইবাৰ আমি বোকাখাততো জয়লাভ কৰিছোঁ। ঠিক তেনেকৈ সমগ্ৰ অসমতে হিউজ মেণ্ডেট আপোনালোকে দিছে যে 102খন আসন দিছে। আমাৰ চৰকাৰখন এখন কাম কৰা চৰকাৰ, জনসাধাৰণৰ স্বাৰ্থ, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ চৰকাৰ, আৰু খিলঞ্জীয়া মানুহে ভোট দিয়াৰ বাবেই আজি 102খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে অতি স্পষ্ট ভাষাত কৈছে যে আমি আমাৰ খিলঞ্জীয়া মানুহখিনিক সুৰক্ষিত কৰিব লাগিব, যাৰ কাৰণে আপোনালোকে জানে যে বেলেগ বেলেগ ঠাইত এভিকশ্যনো হৈছে। সত্ৰৰ মাটি দখল বা যিবিলাক ট্ৰাইবেল বেল ব্লক আছে, যিটো সময়ত চৰকাৰে মাটি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে, সেই সময়ত এমুঠিমান মুষ্টিমীয় স্বাৰ্থান্বেষী লোকে তেওঁলোকে এটা বেলেগকৈ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে যে তেওঁলোকে খিলঞ্জীয়া মানুহক খেদি পেলাই ইয়াত ইণ্ডাষ্ট্ৰি কৰিব কৈছে, এইটো কৰিব কৈছে। এইবিলাক অপপ্ৰচাৰৰ বাহিৰে আচলতে একো নহয়। মই ভাবোঁ ৰাইজে বুজিছে কাৰণে ৰাইজৰ